উৰিয়ামঘাটবাসীৰ বাবে সুখবৰ। আজিৰে পৰা উৰিয়ামঘাটত আৰম্ভ হ'ল মেচাৰ্ছ গগৈ এণ্টাৰপ্ৰাইজৰ হিৰো ডিলাৰ। এতিয়াৰে পৰা আপুনি হিৰোৰ নতুন বাইক বা স্কুটি কিনিবৰ বাবে বা ছাৰ্ভিচিং কৰিবৰ বাবে আপুনি যাব নালাগে সৰুপথাৰলৈ। উৰিয়ামঘাটতে আপুনি সকলোখিনি সুবিধা লাভ কৰিব। আজি আউটলেটটোৰ দুৱাৰমুকলি অনুষ্ঠানত উপস্থিত থাকে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টু গোহাঁই। উৰিয়ামঘাট টাউনৰ মাজমজিয়াত আজি দুৱাৰ মুকলি কৰা এই আউটলেটটোৰ কৰ্তৃপক্ষই আমাক অৱগত কৰিছে যে আগন্তুক ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ উপলক্ষে বহুকেইটা আকৰ্ষণীয় উপহাৰ গ্ৰাহকলৈ আগবঢ়াইছে আৰু বিহুৰ পৰ্যন্ত এই অফাৰসমূহ থাকিব। এটা চাওক, আমাৰ হিৰোৰ অলৰেডি আমি আমাৰ মেইন ডিলাৰটো আছে সৰুপথাৰ আৰু আমাৰ মেইন পেৰেণ্ট ডিলাৰটো হৈ গ'ল গোলাঘাট। তাৰ আণ্ডাৰতে আমি সৰুপথাৰ আছোঁ। এতিয়া সৰুপথাৰ আণ্ডাৰত আমাৰ এতিয়া আজি আউটলেট নতুন উৰিয়ামঘাটত হ'ল। উৰিয়ামঘাট এইটো মেইন মাৰ্কেটতে। তো আমি পাব্লিকক মানে কি এইটোৱে সুবিধা দিব বিচাৰিছোঁ, আজি উৰিয়ামঘাটৰ যিখিনি পাব্লিক আছিলে মধুপুৰ উৰিয়ামঘাট এইখিনি তেখেতলোকৰ কাৰণে সৰুপথাৰ বহুত ডিষ্টেঞ্চ হৈ যায়। তো আমি ভাবিছোঁ যে এতিয়া ওচৰত যদি খুলি দিওঁ, ওচৰত খুলি দিয়াৰ পিছত পাব্লিকৰ কি হয় সময়টো বহুত ছেভ হ'ব, পটককৈ গাড়ী এখন চাব পাৰিলে, গাড়ীৰ পৰা ডিটেইলছ জানিব পাৰিলে, তাৰপিছত তেখেতলোকে মানে প্লেন কৰি পেলাই আমাৰ ইয়াত ল'ব পাৰিব। আৰু আমাৰ ইয়াত ফেচিলিটিজ অলৰেডি মানে কি ফাইনেন্সৰ এভেইলেবল সুবিধা থাকিব। তাৰ উপৰিঞ্চি পাব্লিকে নিজৰ গাড়ীখন ছাৰ্ভিচো ইয়াত কৰিব পাৰিব, চব সুবিধা থাকিব। কোম্পানী যিটো দি ৰাখিছে 5 yearsলৈকে ৱাৰেণ্টি নতুন গাড়ীৰ লগত, 5 বছৰ ইঞ্চুৰেঞ্চ থাকিব, তাৰ 5টা ফ্ৰী ছাৰ্ভিচিং থাকিব। তাৰ উপৰিঞ্চি এতিয়াতো বিহু পাইছেই, আমি প্ৰতিখন গাড়ীতে মানে বাইকত 5 লিটাৰকৈ পেট্ৰল বিনামূলীয়াকৈ দিয়া হ'ব, হেলমেট থাকিব আৰু গাড়ীৰ লগত যিখিনি বস্তু লগোৱা হ'ব এচেছৰিজ বুলি কয় সেইখিনিও বিনামূলীয়া থাকিব। আৰু স্কুটাৰত আপোনাৰ ফুল টেংকি পেট্ৰল থাকিব আৰু কমপ্লিট এচেছৰিজ লগাই দিয়া হ'ব, হেলমেট ফ্ৰী দিয়া হ'ব, সেইখিনি সুবিধা থাকিব। ছাৰ্ভিচ সুবিধা এভেইলেবল থাকিব ইয়াত, হয়। মানে কি হয়, আমাৰ আৰু এটা সুবিধা আছে যিটো নেকি হিৰোৱে নতুনকৈ আজি 3 বছৰ 4 বছৰ ধৰি আৰম্ভ কৰিছে, এক্সচেঞ্জ ফেচিলিটি। এক্সচেঞ্জ ফেচিলিটি হৈ গ'ল মানে কি কাষ্টমাৰজনৰ লগত যি কোম্পানীৰ গাড়ী থাকক তেখেতে মানে কি সেইখন আমাৰ তাত পেলাই দি পেলাই আকৌ সলাই পেলাই আমি আমাৰ হিৰৰ পৰা কিনিব পাৰিব। তেখেতৰ সেইটো এক্সচেঞ্জ ফেচিলিটি এভেইলেবল থাকিব। তেখেতৰ লগত লাগিলে যি কোম্পানীৰ গাড়ীয়ে থাকক সেইখন আমাৰ তাত জমা কৰি পেলাই তেখেতে আমাৰ হিৰৰ বাইক ল'ব পাৰিব, সেইখিনিও সুবিধা আছে। যিকোনো কোম্পানী তেখেতত থাকক তেখেতে আমাৰ লগত এক্সচেঞ্জ কৰি দিব পাৰিব। এক্সচেঞ্জ কৰাৰ বিপৰীতে আমি আকৌ হিৰৰ গাড়ী এখন দিব পাৰিম।